ঠাণ্ডা লাগিব না যাব লাগিব আজি ৰাতিপুৱাই পুৱাই ঘুমৰ পৰা উঠি ৱাইফক দেখাই নাপাওঁ এনেকুৱা ৰাতিপুৱাতো সি নুঠে আজি গিছে ক'ত। নমস্কাৰ, আকৌ এটা নতুন ভিডিঅ'লৈ স্বাগতম। বৰ্তমান আছো খুটামাৰে। যোৱাকালি ৰাতি আহিছিলো, যিহেতু বাবুৰ স্কুল 2 দিন বন্ধ পাইছো, সেইটোৰ কাৰণে আহিছো। আৰু খুটামাৰত আহি কি কি কৰিম সকলো দেখুৱাম, তো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। বৰ্তমান মোক দোকানত আহিবই ভয় লগা হৈ আছে, আৰু এইটো আহিলে মই পুৰা সাৱধানে পাৰ হওঁ, আৰু যদি পিছলা খাই পৰো একদম দিগদাৰ হৈ যাব না, এনেকুৱা ভাৱ হয়। খালি পৰাটো ইয়াতে ভাৱ হয়। যি কি নহওক, এইফালে দোকানত আহিছে মিঠাই খাবা, মিঠাই এতিয়া দিব লাগিব। এতিয়া মই ঘৰত আহো দোকানৰ পৰা এইগিলা খাং, এইগিলা মানে খুব বেছি থাকে আৰু এনেকুৱা আনি থৈ দিয়ে, ইয়ে চাব পাৰে। কিন্তু এইবাৰ একেবাৰে খাব নাপাই আছো, কাৰণ ইয়াৰ কাৰণে মানে মিঠাটো খাব মানা কৰিছে। তো খালে ভাল নহয় বোলে মিঠাটো, মিঠা আৰু টেঙা তো একদম খাবা মানা, একদম লোভ লাগি আছে, গম পাইছে না, খাব ইচ্ছা যাই আছে। কৰিম কেইদিনমান ৰখো, এইটো ভাল হলে আকৌ খাব আহিম। মানে আজি ৰাতিপুৱাৰ পৰা মোক এনেকা গালি দি আছে দুইজনে, মানুহজনী আৰু মা মিলি কেনে মোক বম গালি দি আছে। কিয় মই আপোনালোকক কৈ আছো, প্ৰথমতে ভাত খাবা মাতি আছে, তো মই ভাত খাব লাগিব। আৰু আজি বা ভাত কি দি খাব লাগে, কি বনাইছে একো নাজানো। এতিয়া যাই দেখুৱাই আছো আপোনালোকক, লগতে মই খাই কেনে উল্টা জবাব দি আছো। আজি বম মোক গালি দি আছে, একদম শান্তি লগা নাই, মাথা নষ্ট মোৰ। ইফালে মোক গালি দি কিনে মজাকে ভাত খাই আছে। কিয় গালি দি আছে মোক, ঐ কিয় গালি দি? আৰু ইফালে ভাত এনেকুৱা মোক পুৰা মাখি থৈ দিছে। আৰে চুলি মোৰ লগত আছে, মই কাটিম না লাহেকে। আৰু এইফালে মা কাপোৰ ধুই ধুই বম চিল্লাই গালি দি আছে। কিয় কৈ আছো, কিয় গালি দি আছে? ইমান গালি দিব পাৰে না, ইমান ডাঙৰ মানুহ। আজি মই বাপ হৈ গলো, তাও গালি দিয়ে মোক, গম পাইছা না। যি কি নহওক কৈ আছো, প্ৰথমতে ভাতটো খাই লওঁ। এইফালে পন্ধি মাছ, কাংকৰ ভৰ্তা, এইফালে লিবু, যিয়ে হওক ভৰ্তা চাটনি একে হয়। আজি যে তোক ৰাতিপুৱা ঘুমৰ পৰা উঠি দেখা নাই, আৰু আজি মোক ইমান তই কিয় গালি দি আছে? আজি বম গৰম হৈছে, মই আজি কিবা কৰিম চাই থাক আপোনালোকে কি কৰো। ই বোলে কিবা দেখাই, এইগিলা কি হালধি ইমান সৰু সৰু মাছ কাই খাই তাই? এ ভাল নহয় এইগিলা মাছ খাব ভাল নালাগে। এই যে ভাতৰ লগত যি খালো ডাঙৰ ডাঙৰ পুঠি মাছ, ওইগিলাহে ভাল লাগে। এইগিলা দেখোন কিনিলে 20 টাকাতে পাব। কিয় নাপাব, 20 টাকাতে পাব। আজি বম গালি দি আছে, মোৰ আজি দিনটাই বেয়া, চব বেয়া। আজি বা মই কেনেকে উঠিলো, বম গালিহে খাই আছো। যাব লাগিব। আরে মোর তা গাত দে না, তোর যে কোমর লেগে লাম্বা মই কিবা বুঝি। আজি বম দিনটা খুসখুসা গরম, তোর কাৰণে রাস্তাত ওলাই আহিলো। গরম নহয় কি হবতে, কিন্তু মোক ঠান্ডা লাগি আছে। কেনে কি আৰু ইতে ঠান্ডা লাগি? তই মোৰ ওচৰত থাকিলে তো ঠান্ডা লাগিব না। বহুত দিন আগতে মই চুলিটো টাকলা কৰিছিলো, আৰু আজি বোধহয় সিটো কৰিবই লাগিব। ঘৰত যেতিয়া মোক প্ৰেছাৰ দিছে, গালি দিবা ধৰিছে মানুহজনী, মা দেউতা, একদম নকবি। দেউতাটো ভিডিঅ' কলিং কৰিলেই কয় তোৰ মাথাত কি পুখি বাচা দিব নেকি, সেনেকাহে কয়। কি কম ক, তো আজি বোধহয় কাটিবই লাগিব। কাটিব মোৰ ইচ্ছা নাই, গম পাইছা না। আজি মই চুলি কাটিবই নাযাওঁ, মোৰ এই হাতটা লৈ কেনেকে কাটিব যাওঁতে। আৰু তো মই চিলাইটাই খোলাইছো না, কাপোৰ বান্ধি লৈ গেলে এতিয়া মোৰ কেনেকে শুকাব দে। এতিয়া মই শুকাক বুলিতো চিলাইটা কাপোৰটা খোলাইছো না। 5-6 দিন পিছত কাটিম না, তই কিয় ইমান টেনশন কৰিছে দে। বহুত ফাকত আহিলো একদম চুলিটো। আজি ফাইনেলে 5 দিন মান পিছত কাটিবি বুলি কৈছে, তো 5 দিন মান পিছত আৰু নাকাটো না, এনেই আজি ক'লো আৰু ইয়াৰ বাহানা কৰিলো। ইয়াৰ মানে ইমান দিন হ'ল লাম্বাকে ৰাখি আছো, আৰু কাটিবা কয়, মানে মোৰ কাটিবা ইচ্ছাই নাযায়। তো কিবাকে মানে ক'লো আৰু বাহানা দিলো,
আৰু দেখা যাব পিছত যদি কাটা হয় আপোনালোকে নিশ্চয় দেখাই পাব যদি মই চুলিটো কাটো না তো আজিলৈ একদম ভাল লাগি আছে আৰু কিন্তু এই চুলি লৈ মই আজি বম গালি খালোঁ দেই একদম নকবি বেয়া গালি খাইছোঁ যোৱাকালিৰ ভিডিঅ'টো কমপ্লিট হোৱা নাছিল আৰু আজি ৰাতিটো ইমান বৰষুণ দিছে আজি ৰাতিপুৱা ৱাইফ নাই মাছ মাৰিব গৈছে তো ক'ত কেনেকৈ মাছ মাৰি আছে তাকে চাবলৈ গৈ আছোঁ মই ঘুমৰ পৰা উঠি দেখি নাপাওঁ মাছৰ ইমান নিচানা তো মাছ সঁচাকৈ পাই আছে না পোৱা নাই মই এতিয়া চাবলৈ গৈ আছোঁ অকলে বেটাহঁতে আগত অলৰেডি আগত ওলাই গৈছে মই পিছত পৰি গ'লোঁ আপোনালোকে ৰাস্তাৰ অৱস্থা দেখি অনুমান কৰিব পাৰে যে বৰষুণ কিমান দিছিল ৰাতিটোত যদি পুৰা বৰষুণ দিছে খুটামাৰীৰ মানুহ গোটেই আহিব মাছ মাৰিবা ৰাতিপুৱা খালি মোৰ ৱাইফে মাছ নামাৰে এনেকুৱা টাইমত বহুতে মাছ মাৰা না মাছ মাৰা সময় আৰু পুৰা লোকেল লোকেল মাছগিলা পাই কাৰণে মানুহ মানে আমাৰ গাঁৱৰ মানুহৰ পুৰা নিচা এইফালে হৈছে মোৰ আটাৰ বাগান মানে আটা ভিডিঅ'টো যদি চাই ভালেই আছে দেই বাগান বাপ্পা চিকচিকা হৈ আছে আৰু এইফালে পাহাৰ এই দাৰাটো যে দেখি আছে আপোনালোকে এই দাৰাটোত এনেকুৱা ৰেকৰ্ড আছে যেতিয়া অলপমান পানীটো বেছি হ'ব মানুহ ইয়াতে একদম লাইন লাইন হৈ থাকিব মাছ মাৰিবা আৰু ময়ো নিজে মাৰিছিলোঁ খুব বেছি মাছ পোৱা যায় ইয়াতে তো সেই দিনটো আৰু কেই মাছমান আছে মানে আহিব তো আমিও আহিম মাছ মাৰিব কেনেকুৱা পাই আপোনালোকক দেখুৱাম আৰু আজি মোৰ এটা মিষ্টেক হৈ গ'ল মই ভাবিছিলোঁ জাল দি মাছ মাৰিব আহিছে কিন্তু নহয় জাখা দিহে মাছ মাৰিব আহিছে তো সেইফালে দূৰত আছে মই আপোনালোকক যাই দেখুৱাব নাপাওঁ ইহঁতেতো পূৰা ভিজি ঠিজি চেচ মানে জাখা দি মাছ মাৰিলে কেনেকুৱা হয় হয়তো আপোনালোকে জানে তো দেখুৱাই আছোঁ অলপ পিছত যদি পাৰোঁ এই যদি ওচৰত আহে মই মাছ কিমান পাইছে দেখুৱাম এইবিলাক যিমান দূৰ দেখি আছে চব মানে পানী হৈ যায় একদম পানী ভৰ্তি হৈ যায় তেখন মাছ মাৰিব চাব লাগে মানুহ কেনেকুৱা হয় আৰু এইফালে মাছ মাৰি আছে জাখা দি জাল বহাব সময় হোৱা নাই মানে কি পানীটো বেছি হোৱা নাই পানীটো অলপ অলপ কাৰণে জাখা দি মাৰি আছে তথাপি মাৰে আৰু মানুহ একদম আৰু ৱাইফতে চাব পাৰে জুম নহয় আৰু মোবাইলটো বহুত দূৰত আছে একদম অহালৈকে ৰখো বাৰু কিমান দূৰ যদি গৰম নালাগে ৰ'দটো যদি নেদে আমি ৰখি থাকিম কিমান পাইছে ইয়াতে দেখুৱাম আপোনালোকক চাই থাকিব আহিল মাছ বা কিমান পাইছে নাজানো একদম নিজৰ অৱস্থাহে শেষ ক'ত মাছ চাং কাকৰা কোনো কামৰ মাছ নহয় তো কিয় আহিব লাগে দে মাছে যদি নাপায় তো এক সাজটো হ'ব না খাবা এক্সাৰচাইজ হ'ব অৱস্থা চাক একদম লেতেৰা পেতেৰা ওচৰত গেলে কাটং কাটং গন্ধায় এনেকা বোলে মাছ মাৰিব আহে মাছ এইখিনি ইমান পাইছে মই ভাবিছো বহুত বেছি মাছ পাই আছে নেকি একেবাৰে মাছে নাই তাৰ পৰা গুচি আহি এইবাৰ মোৰ আগত মাৰি আছে মানে আৰু লগতে আপোনালোককো দেখুৱাম ভাবিলোঁ তো মাছ পায় না নাপায় ইয়াতে কিমান মাছ পায় দুটামান পাইছে চাগে পাব চাগে মোৰ আইডিয়া তো চাই থাকক কি পায় কি নাপায় সকলো দেখুৱাম আৰু যদি মাছ অলপ ইয়াতকৈ বেছি নেনে তো মাৰ খাব ৰাতিপুৱা গুচি আহে हे भगवान तेरी लीला अपरंपार है মই ভাবিছিলোঁ যোৱাকালি কি ডাঙৰ ডাঙৰ পুঠি মাছ খালোঁ আৰু আজিও খাম মাছ চাব যায় মোৰ মনটোৱে ভাঙি থাকিল এইটোৰ কাৰণে আহিলোঁ মই গুচি